খবৰ আশা কৰোঁ সকলোৰে ভাল। মোৰ বৰপিটা ছোৱালী বঙাইগাঁও বৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা এয়া ল'ৰাক খিচিৰি খুৱাই আছোঁ। এয়া ল'ৰা মোবাইল চাই আছে, নহ'লে খুৱাব দিগদাৰ হয়, ভাতে নাখায়। ৰাতিপুৱা ভাত অলপমান খাই গ'লে ভাল হয় দিনটোৰ কাৰণে, সেইবাবে অলপমান খুৱাই পঠাওঁ যেনেকৈ নহওক। অৱশ্যে ভাল অভ্যাস নহয় মোবাইল চাই খোৱা, কিন্তু উপায় নাই, সেই তাকে খুৱাই আছোঁ। ঠিক আছে, তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব বুলি আশা থাকিল। এয়া বজাৰৰ পৰা আহিলোঁ, ল'ৰাক স্কুলত থৈ আহোঁতে একেলগে খেজুৰ ফল মূল অলপমান, তাৰপিছত গাজৰ বিলাহী এনেকৈ লৈ আহিলোঁ। আহি আৰু এতিয়া এইবিলাক ধুই পাখলি থৈ দিলোঁ। থৈ দি আৰু মাছ অলপমান আনিছোঁ আৰু মাছৰ কণী আনিছিলোঁ, সেইখিনিও এতিয়া বনাব লাগিব। তাক স্কুলত আনিব যোৱাৰ আগতে গোটেইখিনি কৰি ল'ম। এতিয়া মাছটো ফ্ৰাই কৰি লওঁ, লৈ আৰু আঞ্জা বনাব লাগিব মাছৰ এখন। বিলাহীৰে বনাম বুলি ভাবিছোঁ, বিলাহী মাছ বহুত দিন খোৱাও নাই। তাৰপাছত আৰু মাছৰ কণীখিনি এনেই ভাজি থৈ দিম, আৰু আজি একো নবনাওঁ। পিছত এদিন মাছৰ কণী টেঙা জোল বনাম, ভাল লাগে সেনেকৈ খাই। আপোনালোকে খাই পাইছেনে মাছৰ কণীৰে টেঙাৰ জোল? কাজি টেঙা হ'ব লাগে, বেছি টেষ্টি হয়। এতিয়া বেছিকৈ অলপমান পিঁয়াজ দি মাছৰ কণীখিনি ভাজি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আৰু মাছৰ কণীত নিমখ হালধি দিলোঁ আৰু পিঁয়াজ দিলোঁ, আৰু অলপমান জিৰা গুড়ি দিম, দি আৰু হৈয়ে গ'ল সেইখিনি নমাই থৈ এতিয়া আৰু মাছৰ আঞ্জাখন বনাব লাগিব। মাছৰ আঞ্জাৰ কাৰণে আদা নহৰু লাগিব অলপমান, তাকে খুন্দনাটো খুন্দি লৈছোঁ অলপমান আদা নহৰু লৈ, আৰু এতিয়া গোটা জিৰা দিছোঁ, এটা শুকান জলকীয়া, এটা দালচেনি, এটা তেজপাত দি পিঁয়াজখিনি দিছোঁ, দি আৰু আদা নহৰু পেষ্টখিনি দি পেষ্ট মানে এনেই খুন্দি লৈছোঁ অলপমান, সেয়ে। তাৰপিছত আলুখিনি অলপমান দীঘলকৈ কাটি লৈছোঁ, লৈ আৰু আলুখিনি অলপ ভাজি ল'লোঁ। তাতে হালধি নিমখ দি ল'ম, লৈ আৰু অলপমান ভাজি, তাৰপাছত অলপমান পানী দি আলুখিনি সিজাৰ পাছত তাতে বিলাহী দিব লাগিব, দি আৰু সেনেকৈ চব্জিটো বনাব লাগিব। বিলাহী মাছৰ চব্জিখন। তাৰপিছত আৰু ল'ৰাক আনিব যাব লাগিব। এয়া বিলাহী দিলোঁ, দি এতিয়া ভাজি আছোঁ আঞ্জাখন। এইফালে চালাডৰ কাৰণে গাজৰ আৰু তিয়ঁহ এয়া কুটি লৈছোঁ সৰুকৈ, লৈ আৰু এইফালে আঞ্জাখনত লাৰি আছোঁ একেলগে। এতিয়া গৰম পানী উতলা ঢালি দিলোঁ। এতিয়া আমাৰ আঞ্জা ৰেডিয়ে, অলপমান উতলাৰ পাছত হৈয়ে যাব আঞ্জাখন। আপোনালোকৰ এইফালে গৰম কেনেকুৱা? আমাৰ ফালে কিন্তু বিৰাট গৰম, মাজে মাজে বৰষুণ আহে, কেতিয়াবা বতৰটো অলপ ঠাণ্ডা কৰে, কেতিয়াবা আৰু গৰমেই হয়। এতিয়া এয়া আঞ্জাখন হৈছে প্ৰায়, হ'লে আৰু তাক আনিব যাব লাগিব আৰু ল'ৰাক। তেতিয়াহ'লে চাই থাকিবচোন শেষলৈকে ভিডিঅ'টো। গৰম কেনেকুৱা ৰাইজ? কেনেকুৱা? হেল্ল' গাইজ, গুড আফটাৰনুন। কি কৰি আছে? দুপৰীয়া ভাত খালেনে সকলোৱে? মই এয়া খাব লৈছোঁ ভাত দুপৰীয়া। এয়া মাছ আৰু বিলাহী বনাইছোঁ, এইফালে মাছৰ কণী ভাজি, আৰু এইফালে চালাড, তিয়ঁহ আৰু গাজৰ আৰু জলকীয়া, এইখিনিয়ে। তেতিয়াহ'লে মই খাওঁ, আপোনালোকে খাওক। এইফালে এতিয়া দুপৰীয়া ল'ৰা স্কুলৰ পৰা আনি মৌচুমী ৰস অলপমান চেপি দিওঁ তাক জুচাৰত, তাকে খাবহি। তাৰ কাৰণে মৌচুমী কাটি আছোঁ আৰু বনাই লওঁ। অফ কৰা। মৌচুমী জুচ, আহা খাবা না? কি কৰি আছে গাইজ? গৰম দেখিছেনে? ঘামি অৱস্থা নাই। এয়া ল'ৰাও ঘামিছে, ময়ো ঘামিছোঁ, তাক জুচ বনাই দিছোঁ। এয়া মৌচুমী জুচ, একদম অৱস্থা নাই। আপোনালোকেও খাওক, নেমু টেঙা মৌচুমী হওক, যি পাৰে তাকে জুচ খাওক। বিৰাট গৰম এইকেইদিন।
ভেৰি গুড আঞ্জা জুচ খাল এতিয়া কাম ওলাব যে কিমান এয়া বাচন এইফালে এইটো চাফা কৰিব লাগিব কিমান লেতেৰা এইটোত বনোৱা হাতেদি চিপি খোৱা ভাল এইটোত বনাতকৈ কিন্তু ধুনীয়া হয় আৰু কষ্ট নহয় চিপা এইফালে আৰু ৰাতি ভিডিঅ' কৰা নহ'ল এয়া পিছদিনাখনৰ ৰাতিপুৱাই 4:30 বজাতে এয়া দেখিবলৈ ধুমুহা বতাহ আহিছে শুই আছিলোঁ খিৰিকীখন ৰাতি খুলি থৈছিলোঁ গৰমৰ কাৰণে তাৰপিছত এইফালে ভিতৰত পানী পৰিছে এবাৰ খিৰিকী মাৰি দিলোঁ দেখিছেনে খিৰিকীত কেনেকৈ পানী পৰিছে একদম অৱস্থা নাই অৱশ্যে ঠাণ্ডা পৰিছে এতিয়া আৰু যোৱাকালিৰে আছিল যে চালাড গাজৰ আৰু তিয়ঁহ থৈ দিছিলোঁ ফ্ৰিজত সেইখিনিৰে এতিয়া বেচন আৰু আটা অলপমান দিছোঁ আৰু অলপমান চুজি দি সেইখিনি এতিয়া মিক্স কৰি লৈ এতিয়া ৰাতিপুৱা এতিয়া চাহৰ লগত খাবৰ কাৰণে এইটো বনাই আছোঁ মালপোৱা মানে ফুলৰি বুলি কয় পকৰা দিয়ে নকওঁ সেনেকৈ বনাই আছোঁ টাৱাতে বনাই লৈ আৰু তাকে খাওঁ চাহেৰে ল'ৰা আৰু মই এতিয়া এয়া লাল চাহ বনাইছোঁ এয়া ৰেডি খাবৰ কাৰণে এইফালে ল'ৰাক দিছোঁ বাতিত চাহ দিছোঁ আৰু পিঠা দিছোঁ সিও ভাল পায় খাব এনেকৈ লিখা হৈছে এইফালে পৰিব দিছোঁ আৰু লিখা ৱেৰ ডু ইউ লিভ কি লৈছা আই লিভ ইন কি লিখা বৰপেটাৰত তাৰপিছত চাহ খাবা আহা আমাৰ আজি এয়া ৰাতিপুৱাৰ চাহ বেচন তাৰপিছত গাজৰ তিয়ঁহ দি বনোৱা এয়া আটা অলপমান দিছোঁ আৰু অলপমান চুজি দিছোঁ দি এয়া বনাইছোঁ পিঠা আৰু এইফালে চিৰা আৰু অলপমান ভাজা লৈছোঁ ঠিক আছে তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো ভালে লাগে চাই চাহটো খাই লৈ আৰু ভাত বনাব লাগিব ভাতটো বনাই থৈ আৰু ল'ৰাক স্কুলত আনিব যাবলৈ ইয়াৰ পনীৰ আৰু আলু চব্জি বনাম আৰু পাপৰ ভাজিম বেছি আৰু নবনাওঁ সেইখিনি বনাই থৈ আৰু তাক আনি লওঁ স্কুলৰ পৰা আনি আৰু ভাত তাত খাই তাক টোপনি খেদাব লাগিব গতিকে সেইকাৰণে আগতে বনাই থৈ যাওঁ আহি ভাতটো খুৱাব পাৰি তেতিয়াহ'লে নহ'লে অসুবিধা হয় আহি মাৰি এয়া স্কুল আহি পালোঁ এয়া ছুটিও হৈছে এয়া ল'ৰা ছোৱালীবিলাক ওলাই দি আছে স্কুলৰ পৰা আহি ভাত খালোঁ খাই এয়া আৰু ৰাতি আৰু পিঠা ভাত খোৱা দেখা নহ'ল এয়া ৰাতি চয়াজপৰি পিঠা খাব লৈছোঁ গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব